আজি মেডিকেলৰ 7 নম্বৰ দিন ৰাতিপুৱা শুই উঠিয়ে বোলো ভিডিঅ' এটাকে বনাওঁ বহি বহি আমনিও লাগিছে কিনো কৰিম এইফালে দেখিছে ICU ওচৰত এয়া মানুহ সব আহি পাই গ'লহি ৰাতিপুৱাই আৰু মই ব্লাড টেষ্ট কৰিবৰ কাৰণে আহিছোঁ কালিয়ে দিলে আজি কৰিলোঁ সোনকালে পাই যাম ৰিপৰ্টটো ইয়াতে আপোনাৰ ৰিপৰ্ট পাই যায় আৰু এইফালে দেখিছে মানুহ পুৰা লাইন লাগিয়ে গ'ল ৰাতিপুৱা বুলি ভাবিছিলোঁহে মই অৱশ্যে মানুহ নাই পিছে মানুহ পুৰা লাইন লাগি আছে এইটো হৈছে ICU এইফালে তাতে সৰু ল'ৰা ছোৱালীবোৰ ৰাখে আৰু এইফালে এটা নতুন মোবাইল আহিছে মোবাইলটো দেখাই দিছোঁ কেনেকুৱা মাৰ্কেটত এইটো চাইনিজ মোবাইল এইটো মানে এইটো সঁচা মোবাইল এইটো কথা পাতিব পাৰি এইটো চিষ্টেমটো দেখিবলৈ গাড়ী নিচিনা জপাই থোৱা এইটো অনলাইনত পাই যাব আপোনালোকে আৰু এতিয়া এয়া ভাতটো লৈ আহোঁ ৰাতি খাবৰ কাৰণে আৰু বৰষুণো দি আছে সাংঘাতিক পুৰা বৰষুণ দি আছে এতিয়া মই আহি আছোঁ ভাত নিবলৈ ওচৰতে মানে গেটৰ ওচৰতে এখন কেণ্টিন আছে সেই কেণ্টিনখনতে ভাত পায় নিৰামিষ খানা বৰষুণৰ গোটেই পানীয়ে মানে গোটেই ভৰ্তি হৈ গ'ল ৰাস্তা গোটেই গেলা ড্ৰেইনৰ পানী উপায় নাই আৰু গোটেই খজুতিয়ে হয় নে মজুতিয়ে হয় একো গম পোৱা নাই দেই এই গাত নামাৰিব পানী গোন্ধাই গৈছে গোটেই বৰষুণ নিদিলেও বিপদ দিলেও বিপদ এতিয়া আহি আছোঁ হোটেললৈ মানুহ তিতিছোঁ মোৰ ছাতিটো আছে কাৰণে বাচি গৈছোঁ আৰু অকণমান দূৰ যাব লাগিব ওপৰদি যাওঁ বৰ লেতেৰা পানী আহিছে নহ'লে তাৰ বাপেক হোৱা ফুল এক্সপিৰিয়েঞ্চ মই পূৰা পাই গৈছোঁ আৰু দেই মানে আমাকো যেনেকৈ মা দেউতাহঁতে যেনেকৈ ডাঙৰ দীঘল কৰিছিলে এতিয়া আমিও পূৰা অভিজ্ঞতা আজিৰ পৰা এইকেইদিন মানে পূৰা পাই আছোঁ এনেকৈ শিক্ষাটো ল'ব লাগিব যে ল'ৰা ছোৱালীক কেনেকৈ কেয়াৰ লয় খানা পাই খানাটো লৈ ল'ম ইয়াত থকা মেলা সুবিধাও আছে 9টা দুজনৰ জোখত আমি ভাতটো লৈ ল'লোঁ ইয়াৰ পৰাই বহুত ধুনীয়া হয় ৰেষ্টুৰেণ্টখন পূৰা চাফ চিকুণ আৰু ইয়াত মানে এটা কথা মানে মই প্ৰথম পাইছোঁ অভিজ্ঞতা আপোনাৰ জোতা চেণ্ডেল পিন্ধি হোটেলত সোমাবলৈ নিদিয়ে এই জোতা চেণ্ডেল এনেকৈ বাহিৰত থৈ যাব লাগিব তাৰপৰাহে আপুনি ভিতৰত সোমাব পাৰিব আৰু বাথৰুম যাবৰ কাৰণে তেওঁলোকে আকৌ এক্সট্ৰা চেণ্ডেল দিব আপোনালোকে এইফালে এয়া মাকে গাখীৰ খুৱাবলৈ গৈছে কেঁচুৱাক আৰু লগত মই আহি আছোঁ আপুনি ইয়াৰ পৰা গৈহে ভাত পানী খামগৈ কেঁচুৱাক গাখীৰটো খাই লওঁ আপোনাৰ 3 ঘণ্টা সময় গাখীৰটো খুৱাই থাকিব লাগে এইবোৰ চব মানুহ কেনেকৈ শুই আছে দেখি বেয়াও লাগে দেই এইবোৰ চব অতি অপাৰেশ্যনৰ মানুহ এটা এটাকৈ কেঁচুৱা জন্ম হৈ আছে ওলাই আছে আৰু ইমান ভিৰ লাগি থাকে এইখনত আৰু ভাগৰো লাগি গৈছে চিৰিবোৰ একদম খোজকাঢ়ি মোৰ কেইদিনত পেট কমি গৈছে একদম পেট বাঢ়ি গৈছিলে এইকেইদিনত খোজকাঢ়ি পেট একদম মানে ক্ষীণাই গৈছে আৰু খানাটো আনিলোঁ খানাটো খাই লওঁ 10টা বাজিলে আকৌ 12টা বজাত আকৌ যাব লাগিব গাখীৰ খুৱাবলৈ কেঁচুৱাক আৰু এইফালে আমাৰ বাইদেউ কালি ইণ্টাৰভিউ আছিলে এক্সাম ফাইনেল কৰিলে 3rd গ্ৰেড আছিল নহয় কৈছোঁ পাৰা যদি দি থৈ আহাগৈ বোলো ডক্টৰৰ পৰা বোলো পাৰ্মিশ্যন এটা লৈ স্পেচিয়েল কিবা কটা দিয়ে নেকি হা ডেলিভাৰী মানুহ প্ৰেগনেঞ্চি বোলো মোৰ ল'ৰা বোলো হস্পিটেলত এৰি থৈ আহিছোঁ আৰু জন্ম হোৱা 6 দিন হৈছে কিজানি চাকৰিটো দিয়ক বুলি মই ৰিকুৱেষ্ট এটা কৰি হ'ব আমি খানাটো খাই লওঁ আজি কি আহিছে খানা চাই লওঁ এইটো পোৰা কল ফ্ৰাই ন আমাৰ মেডিকেলৰ ডাইনিং টেবুল এইখনেই আৰু ইয়াতে ভাতো খোৱা হয় মিঠাই চাহৰ পৰা ধৰি লৈ একদম ড্ৰেছিং আইনাৰ পৰা ধৰি লৈ চব ব্যৱস্থা আছে কি আছে চব্জি দুখন চব্জি আছে কুন্দুলিটো তুমি খাব পাৰিবা বাকীটো খাব পাৰিবা টেষ্ট কৰি চাব লাগিব মই জ্বলা হ'লে নিদিওঁ পোৰা কলটো খাব পাৰিবা ন টেষ্ট কৰি চাওঁ জ্বলা নে কি আকৌ ৰেড চিলি মৰা আছে মানে আলু পিটিকাটো খাওঁ জলকীয়া দিছে চোৱা জলকীয়া কালিও দিছে জ্বলা নহয় জ্বলা নহয়
কিবা মাছ মাছ হ'ব দেই মাছৰ এটা ওলালে জ্বলা নাই বাৰু পিটিকাটো এবাৰ খাই চাব লাগিছিল জ্বলা আছে নেকি পিছত দিগদাৰ হ'লে দিগদাৰ হ'ব আকৌ তুলসী কি ভাজি কুন্দুলি জ্বলা নহয় মই খাম বাৰু কবি চবি আছে কবি ভাজি খাইছোঁ যদি জ্বলা নহয় কোনটোহে জ্বলা ওলাইছে নে ধুনীয়াকৈ ওলাইছে মই এতিয়া দিছোঁ ব্যৱস্থাটো দালি নিমখ চিমখ কম আছে দাইলটো আচলতে চবৰ কাৰণে বনাইছে যে চব্জিটো ভাল আছে মানে চব্জিটো মজা বনাই দেই নিৰামিষ খানা যদি হা পকা নিৰামিষ খানা যদি চব্জি মজা বনাই দালি জলকীয়া লাগা ন এই জ্বলা চাটনিটো নাই সেইবোৰ অনুভৱ নকৰে আমি দুখ পাব লাগি যায় মানে টিপা এটা আহি গ'ল সেইবোৰ আমাৰ আকৌ সেই টিপাটো নাহে ন আজি বৰকৈ ভোক লগা নাই আবেলিহে লাঞ্চ ক্লাবৰ পৰা সেয়া ৰুটি দিলোঁ আকৌ ইয়াৰ লগত গৈ পেলাই আকৌ সেয়া আলু চপ চিকেন চপ চাহ খালোঁ কি আলু চপ চিকেন চপ চাহ খালা গাখীৰ চাহ খাই দিলোঁ ভোক লাগি গ'ল আলু চপ চিকেন চপ খালা এনেই চাহ খাম বুলিয়ে কৈছিলোঁ আকৌ সি ক'লে বোলে ঠাণ্ডা বতৰ বোলে আলু চিকেন চপ আলু চপ কিবা পাই নেকি চাহৰ লগত কথাটো মানে খাব লাগে যদি খাই দিলা আৰু ক'ৰবাত খাব পাৰিবা আকৌ টেঙা নাখাওঁ নহয় ন পকা আমাৰ ঘৰকেইটা কথাই ভাবিছোঁ ৰহৰ দালি মিক্স দালি মগু আছে মচুৰ ৰহৰ মোৰ গৰম পানী খোৱাৰ পৰা টনচিলটো ভাল হৈ গ'ল গম পোৱা গৰম পানীয়ে টনচিল ভাল কৰি দিম কি কৈছিলে ঠাণ্ডা পানী ক'ল্ড ড্ৰিংকছবোৰ খাই খাই সেইকেইদিন আইচক্ৰীমটো বেছি উপকাৰ কৰিলে আইচক্ৰীমটো খাই দিয়া আধা ঘণ্টা পাছতে টনচিল ওলাই গ'ল